জুলি কি কৰিছ? হয় নেকি? শুন না, তইতো আজি বেকাৰী নুখোল, ময়ো আজি বুটিকলৈ নাযাওঁ মানে, আজিতো বন্ধই থাকিব ন। সেইটো কাৰণে ভাবিছিলোঁ মোৰ মানে চিনাকি আণ্টি এজনী আছে, আণ্টিগৰাকী মানে হেৰি কমলাবাৰী আছেতো, তালৈকে যাওঁ বুলি ভাবিছিলোঁ। ইমান কমলা খাবলৈ মন গৈছে জানো, আৰু বজাৰৰ পৰা কিনি আনিবলৈও মন নাযায়, ইমান দাম লয়। তাতকৈ ভাবিছোঁ সেই আণ্টিগৰাকীৰ বাৰীলৈ যাওঁ, কমলাবাৰীৰ পৰা একদম এখিনিমান কমলা লৈ আহোঁ, কম দামতো পাম। যাবি নেকি মোৰ লগত? বেছি দূৰ নহয়, ইয়াৰ পৰা আধা ঘণ্টামান লাগিব যাওঁতে। তাকেই, যাওঁ যদি ওলাবি নহ'লে। হয় নেকি? মোৰো যে কমলা খাবলৈ ইমান মন গৈছে। আমাৰ ঘৰৰ গছজোপাতো আৰু বেছি নাই, কেইটামানহে আছেগৈ। মানে এইবাৰ প্ৰথম ইমানবোৰ লাগিছে যে, সেইকাৰণে সেইদিনা তই আহোঁতে আমি খালোঁ, আৰু সেইদিনাই কাৰোবাক দিয়া নাই জানো। তাৰপিছত আকৌ কোনোবা আহিছিলে নহয়, তেনেকেই মানে সেই বিলাই মেলিয়ে শেষ কৰা হ'ল। আকৌ এতিয়া সেই কেইটামানহে আছেগৈ, সেইকেইটা খাওঁতে শেষেই হৈ যাব। সেইটো কাৰণে মোৰ বজাৰৰ পৰা কমলা অনাৰ কথাই আছিলে। আৰু মানে এতিয়া মই বেকাৰী খোলা নাই জানো, কেক চেকবোৰ বনাবলৈ কিছুমান মানে ফ্লেভাৰ দিবৰ কাৰণে মই কমলা দৰকাৰ হৈছে, আকৌ চকলেটৰ কাৰণেও দৰকাৰ হৈছে। সেইটো কাৰণে এইখিনিমান মই অনাৰ কথাই ভাবিছিলোঁ। আজি যাবি? ঠিক আছে, তেতিয়াহ'লে মই অলপ পিছত ওলাই যাম ন। বাৰু হ'ব, মই তেতিয়াহ'লে ৰেডি হওঁগৈ, তই ওলাই আহিবি। ঠিক আছে, বাই বাই। শুনা আকৌ, হেৰি আজিতো বেকাৰীটো খুলিব নালাগে, আজিৰ দিনটো বন্ধ থাকে যে দোকানবোৰ। মানে পিহুৱে ফোন কৰিছিলে অকণমান আগত, তাই বোলে কোনোবা চিনাকি আণ্টি এগৰাকী আছে, আধা ঘণ্টামান লাগিব যাওঁতে। মানে সেই কমলাবাৰী আছে আকৌ, তাই তাৰ পৰা কমলা আনিবলৈ যাবি নেকি বুলি লগ ধৰিছে। আৰু এতিয়া মোৰো দৰকাৰ হৈছে নহয়, বেকাৰী খুলি লৈছোঁ এতিয়া। মই অৰেঞ্জ ফ্লেভাৰৰ কেক আৰু কুকিজ, তাৰপিছত চকলেটো মই বনাই আছোঁ যে, সেইটো কাৰণে মই কমলা অনাৰ কথা ভাবিছিলোঁ। আমাৰ গছতো বেছি নাই, এজোপা লাগিছিলেহে, তাকো ইফালে সিফালে দিওঁতেইচোন গ'ল, এতিয়া কেইটামানহে আছে, সেইকেইটা নহ'বগৈ। সেইটো কাৰণে ভাবিছোঁ তাইও চিনাকি যেতিয়া তাৰ পৰা কমতে আনিব পাৰিম। যাওঁ চাগে ন, লৈ আহোঁগৈ। হয় নেকি? বাৰীৰ পৰা আনিলে বাৰু কমতে দিয়ে, বজাৰত আকৌ ইমান দাম কৰে বেপাৰীবোৰে, সেই কিনিবলৈ মনেই নাযায়। আপোনাৰ আকৌ ছিজনত খাবলৈহে ভাল। কমত দিয়ে যদি যা তেতিয়াহ'লে, তাই চিনাকি যদি কমতে দিব নিচিনা লাগিছে। আৰু বজাৰলৈ আনিলেহে বেপাৰীবোৰে দাম কৰে, এনেই বাৰীৰ পৰা ডাইৰেক্ট আনিব গ'লে কমতে পোৱা যায় বাৰু। তেতিয়াহ'লে সৰহকৈ কেইটামান লৈ আহিবি, তো বেকাৰীৰ কাৰণেও হৈ যাব, আৰু ঘৰতো খাব লাগিব যে। ঘৰজোপাত নাই বাৰু, সেই 5-6টামান লাগি আছে নেকি, সেইকেইটা খালেচোন শেষেই হৈ যাব। তই এটা কাম কৰিবি, তোৰ বেকাৰীৰ কাৰণেও লাগিব যেতিয়া সেই 5 কেজিমান লৈ আহিবি নহ'লে। তাকে মা, মই অলপ সৰহকৈ লৈ আহিম বুলি ভাবিছোঁ। বাৰু হ'ব দিয়া মা, পিহু ওলাই আহিম বুলি কৈছে, মই গৈ ৰেডি হওঁ তেতিয়াহ'লে। তুমি বেগ চেগ ডাঙৰ মানে এটা ভৰাই দিবাচোন, মই সেইবোৰ বিচাৰি থাকিবলৈ নাই। মই ৰেডি হওঁগৈ, তাৰপিছত ওলাই যাওঁৱেই আৰু, সৰহকৈখিনি লৈ আহিব লাগিব। আহিলি জুলি? মই অথনিৰ পৰা ৰৈ আছোঁ। মই আকৌ ভাবিলোঁ তোৰ দেৰি হ'ব নি, তহঁতৰ ঘৰলৈকে যাওঁগৈ বুলিয়ে ভাবিছিলোঁ। বাৰু হেৰি, ইয়াৰ পৰা টুকটুকি এখনকে লৈ ল বুজিছ। ৰাস্তাটো মানে বৰ বেয়া যে, গাঁৱৰ ৰাস্তা নহয় জানো, সেইটো কাৰণে মই গাড়ী চাড়ী একো অনা নাই, টুকটুকিতে যাম বুলি ভাবিলোঁ। আৰু সুবিধা হ'ব জানো নাই, ময়ো অলপ সৰহকৈ কমলা আনিম বুলি ভাবিছোঁ। ইমান খাবলৈ মন গৈ আছে জানো, বজাৰত ইমান দাম কৰি দিয়ে, মই আনিবলৈ মনেই নাযায়। সেইটো কাৰণে আৰু সেই পটককৈ মানে আণ্টিৰ কথা মনত পৰিলে আকৌ। যোৱা বছৰ সেই আণ্টিৰ পৰাই লৈ গৈছিলোঁ 4 কেজিমান কমলা, 50 টকা কেজিকৈ দিছিলে, বাৰীৰ পৰা আনো যে, সেইকাৰণে কমতে দি দিয়ে। সেইটো কাৰণে পটককৈ মনত পৰিলে, ভাবিলোঁ তোকো সুধি চাওঁ, তোৰ দৰকাৰ হয় যদি তাৰ পৰা লৈ আহিব পাৰিবি বুলি। 50 টকাকৈ দিয়ে নেকি? ভালেইচোন, বজাৰত আকৌ একদম 100-200 কৰি দিয়ে নহয়, এতিয়াতো আৰুৱে দাম ক'ব। সেইটো কাৰণে আনিবলৈ মনেই নাযায়। ভালেই তো মোক লগ ধৰিলি, এনেও মোৰ দৰকাৰ হৈয়ে আছিলে। মই ভাবিয়ে আছিলোঁ বজাৰৰ পৰা এতিয়া ইমান দাম ল'ব, আকৌ এইফালে মই মানে একো লাভেই নহ'ব বুলি ভাবি আছিলোঁ। সেইটো টাইমতে তই ফোন কৰি দিলি আৰু ক'লি যে, মই সেইটো কাৰণে সৰহকৈ নিম বুলি বেগ চেগ লৈয়ে আহিছোঁ। একেবাৰে 5-6 কেজিমান লৈ যাব লাগিব, কাৰণ বেকাৰী এতিয়া বহুত বস্তু বনাব লাগে যে। অৰেঞ্জ ফ্লেভাৰটো মানুহে খায়ো ভাল পাইছে, পেষ্ট্ৰি যে অৰেঞ্জ ফ্লেভাৰৰ বেছি মানে চেল হৈছে। সেইটো কাৰণে ভাবিলোঁ সৰহকৈ আনি পিনে এইবাৰ বেছিকৈ বেকাৰীখনত সেই অৰেঞ্জ ফ্লেভাৰ পেষ্ট্ৰি আৰু কাপকেক থ'ব লাগিব। সেইটো কাৰণে সৰহকৈ লৈ যাম আৰু। ঠিকেই কৰিলি, ময়ো বেগ লৈয়ে আহিছোঁ। আৰু টুকটুকিখনত গ'লে ভালেই হ'ব জানো, গাড়ী লৈ গ'লেও সুবিধা হ'ল হয়, কিন্তু ৰাস্তাটো ইমান বেয়া যে, মোৰ গাড়ী চাড়ী আনি থাকিবলৈ মন নগ'ল। আৰু বেয়া ৰাস্তাত মই গাড়ী চলাবলৈও অকণমান ভয়ো লাগে আৰু অসুবিধা পাওঁ জানোনে। সেইটো কাৰণে আৰু স্কুটি লৈ আহিবলৈও দিগদাৰ নহয়, তাতকৈ ভাবিলোঁ টুকটুকি এখন লৈ গ'লেনো কেইটকা ল'ব, সেইডোখৰলৈকে মানে দুইজনীতে 100 টকামান ল'ব চাগে। কম বেছ কৰিলে মানে 80 টকামানতে হৈ যাব লাগে। বাৰু একো নাই, 100 টকা ল'লেও অহা যোৱা 200 টকা হ'ব আৰু দুজনী। বাৰু ব'ল, সেইখন আহি আছে, সেইখন 200 টকা গ'লে যাব, একো নাই। ঠিক আছে, ৰখা, ব'ল যাওঁ। আণ্টি, আমি আহি পাই গ'লোঁ দেই। মই কোৱা নাছিলোঁ আজি আহিম বুলি চিঞৰ কমলা নিবলৈ। বাৰু আণ্টি, কমলাবোৰ ভালকৈ পকিলেগৈ আৰু ন? ইয়াৰ কমলা যে খাই ইমান ভাল লাগে, মই ইমান মিঠা। জুলি জানো নাই, আণ্টিৰ সেই কমলাবাৰী কমলা খাবলৈ যে বহুত মিঠা। মই একদম এইবাৰ মনতে পৰা নাছিলে জানো, মনত পৰাৰ লগে লগে সেইকাৰণে ইয়ালৈ গুচি আহিছোঁ। আণ্টি, এই মোৰ লগৰ হয় দেই, মোৰ বেষ্ট ফ্ৰেণ্ড জুলি। ভালেই কৰিলা আহিলা। মই আকৌ ভাবিছোঁ যোৱা বছৰ ইয়াৰ পৰা কমলা নিছিলা, এইবাৰ আকৌ কি হ'ল, অহাই নাই কমলা নিবলৈ। মই ভাবিলোঁ খাবলৈ বেয়াই পালা চাগে, কিন্তু ইমান মিঠা কমলা আকৌ খাইনো কোনে বেয়া পাব।
তাকে ভাবি থাকোঁতে তুমি ফোন কৰিলা আহিম বুলি। ভালে কৰিলা আহিলা। এয়া দেখিছা আৰু কমলা বহুত লাগি আছে। এইখন ইয়াৰ পৰা মানে তলত পৰি থকা কমলাবোৰ চব উঠাই দিলোঁ। এইবোৰ কিছুমানে এনেই খাব বিচাৰে যে দি দিলোঁ। ভাল হৈ থাকে ন, এনেই বেছি পকিলে সৰি যায়। আৰু ইফালে চাইডে আছে, ঢেৰ সৰি আছে। তোমালোকে সেইবোৰ এনেও লৈ যাব পাৰিবা, ব'লা। তাকে মই ভাবিছোঁ আকৌ আহি পিনে ইয়াত এটাও কমলা পৰি থকা নাই, কি বা হ'ল। উঠাই দিলে ন, একো নাই, হ'ব। আমি সেইফালে চাই ল'ম, নিজে নিজে বাচি বাচি ছিঙি ল'ব পাৰিম নহয়। মই সেইকাৰণে ইয়ালৈ আহোঁ আকৌ, নিজৰ ইচ্ছামতে যিটো মন যায় সেইটোকে ছিঙি ল'ব পাৰোঁ যে, বৰ ভাল লাগে। পিহু, মোৰ তেনেকৈ নিজে ইচ্ছামতে মানে যিটোকে মন যায় সেইটোকে ছিঙিবলৈ যে বিৰাট ভাল লাগে। বজাৰত গ'লে ভাল পাই কেতিয়াবা নাথাকে জাননে, আৰু ইমান দাম কৈ দিয়ে, মনেই নাযায় আৰু। আণ্টি, আমি তেতিয়াহ'লে সোনকালে কমলাখিনি চাই লওঁগৈ ন, আৰু মোৰ এটা খাওঁ খাওঁ লাগিয়ে আছে পাই। কমলাবাৰী এনেকৈ মই আগতে গৈ পোৱা নাই নহয়, ইমান ভাল লাগিছে ইয়ালৈ আহি পিনে। প্ৰথমতে মই বাৰীখন চাই লওঁ, তাৰপিছত এটামান খায়ো লওঁ। পাৰিবা পাৰিবা। তলত বহুত পৰিও আছে আৰু গছতো কিমান আছে। তোমালোকে এটা কি 2-3টা খাব পাৰিবা, সেইটো পইচা দিব নালাগে। আমাৰ ইয়াত কোনোবা আহিলে মানে নিকিনিলেও কেতিয়াবা এনেই মানুহে খাই টেষ্ট কৰি যায় আকৌ। বহুত মিঠা খালি খাবলৈ। ব'লা তোমালোকে চাই ল'বা, খাবাও, আৰু কিবা ল'ব আছে লৈ ল'বা, ব'লা। আণ্টি, আপোনাৰ বাৰীৰ কমলাকেইটা খাবলৈ সঁচাকৈ বহুত মিঠা। ইমান ভাল লাগিলে, মইতো এটাহে খাম বুলি কৈছিলোঁ, 3টামান খাই দিলোঁ। আৰু এইখিনি হৈছেহে, আৰু ছিঙিবলৈ আছেই। মই যে আণ্টি একেবাৰে 6 কেজিমান লৈ যাম বুলি ভাবিছোঁ, আৰু অলপ ছিঙিবলৈ আছেই। পিহু, তই কিমান নিবি? তই একো ছিঙাই নাই যে, ব'ল আকৌ উঠাই ল সোনকালে। ৰ আহিছোঁহে। মোৰ ইয়ালৈ আহিলে জানো যদি একদম যাবলৈ মন নাযায়। বাৰীখন মানে ইমান ধুনীয়া লাগে, আৰু চবফালে কমলা যে নিজৰ ইচ্ছামতে যিটোকে মন যায় সেইটোকে ছিঙিব পাৰোঁ, খাব পাৰোঁ। আৰু তৰতো ইমান হৈ থাকে, গোটেইবোৰ লৈ যাম নিচিনা লাগে জানো। আণ্টি, তলত পৰি থকা যে মই অলপ এনেই লৈ যাম দেই। আৰু যদি মই ছিঙিম বাৰু, তই ছিঙি লচোন। মই 2 ফটোও মাৰি লওঁ আৰু ভিডিঅ' অলপো বনাই লওঁ পাই। ইমান ভাল লাগিছে কমলা বাৰীখন দেখি পিনে। হ'ব পিহু, মইতো ক'লোৱেই তলত পৰি থকাবোৰ তোমালোকে এনেই লোৱা যদি লৈ ল'ব পাৰিবা, আৰু খাবলৈ মন আছে যদি খাই লোৱা। মই একো বাধা নিদিওঁ নহয়, ইমান কমলা। মই আৰু ইমান পইচাৰ কাৰণে মৰি থকা নাই। যোনে নিয়ে কিনি লৈ যায় আৰু, একেবাৰে এনেইতো দিব নোৱাৰি। এতিয়া তোমাকতো চিনিয়ে পাওঁ, সেইকাৰণে তলৰখিনি তোমালোকে এনেই দিলেও লৈ যাব পাৰিবা, আৰু কিমান খাব আছে খাই লোৱা, বুজিলা। শুনা, মোকো ভিডিঅ' দুটামান বনাই দিবিচোন। আৰু তলৰখিনি আণ্টিয়ে লৈ যাবলৈ কৈছে যেতিয়া ময়ো লৈ যাম। ফ্ৰীতে পাইছোঁ যেতিয়া লৈ যাম আকৌ। সঁচাকৈ দেই, ইয়াত আহি মোৰ বহুত বেছি ভাল লাগিছে। মোৰো যাবলৈ মন নাই জানো। আমাৰ ঘৰটো যদি এনেকুৱা বাৰী থকা হ'লে, মই যে বাৰীতে সোমাই থাকিলোঁ হয় এনি টাইম। শুনা, মোক ফটো মাৰি দিবি দেই। আৰু মইতো এনেকুৱা কমলাবাৰী ফাৰ্ষ্ট টাইম আহিছোঁ, গতিকে ভিডিঅ'টো অলপতো বনাই লৈ যাবই লাগিব। আৰু দেখুৱাম আকৌ বেকাৰীত মই একদম ফ্ৰেছ বস্তু ইউজ কৰোঁ বুলি। ঠিক আছে, বনাই দিম। মোকো বনাই দিবি দেই। ফাৰ্ষ্ট টাইম আহোঁতে মই মাৰ লগতহে আহিছিলোঁ, মাক মই ভিডিঅ' বনাই দিব ক'লোঁ। ক'ত আৰু মায়ে মোক ভিডিঅ' বনাই দিব। এনেই 2 ফটো মাৰিলোঁ আৰু তাকো ভালেই নুঠিলে জাননে। এইবাৰ তই মোৰ লগত আহিছ, ভালেই আছে। মোকো বনাই দিবি আৰু ময়ো তোক ভিডিঅ' বনাই দিম দেই। বাৰু, এটা কাম কৰ, ফাৰ্ষ্টে ভিডিঅ'টো আমি বনাই লওঁ, তাৰপিছত ছিঙি লৈ পিনে একেবাৰে ওলাই যাম ন। আৰু তলৰখিনি বুটলিবলৈ আছে নহয়। আণ্টি, আপুনি কেৰি বেগ আছে যদি দিবচোন 2টামান। আমি আকৌ বেগ আনিলোঁ, এতিয়া তাত হ'ব কি নহয়। ঠিক আছে, হ'ব। মই তোমালোকৰ কাৰণে কেৰি বেগ লৈ আহোঁ।